অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ অথচ অসমৰ দুৰ্যোগ ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে গণ্য নকৰে কেন্দ্ৰীয় চৰকাৰে। মন কৰক, উজনিৰ যি বিধ্বস্ত ৰূপ, যি মহাপ্ৰলয়, তাৰ পিছত কেন্দ্ৰীয় চৰকাৰে অসমে পাবলগীয়া ধনৰ কিছু শতাংশহে মুকলি কৰি দিছে। SDRFৰ আগতীয়া ধন হিচাপে 379 কোটি 35 লাখ টকা মুকলি কৰি দিছে। আৰু দুখৰ কথা, এইখিনি সময়ত অসমে পাবলগীয়া সকলো ধন মুকলি কৰি দিয়াৰ সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰেও অতিৰিক্ত পুঁজি যোগান ধৰিব লাগিছিল, কিন্তু নধৰিলে, ধৰা নাই, আৰু কোনো এগৰাকী নেতাই বাধ্য কৰাবও নোৱাৰিলে। আৰু মন কৰক, এই যে দুৰ্যোগ প্ৰশমনৰ টকাখিনি মোকলাই দিলে আংশিক, অকল অসমক নহয়, ভাৰতবৰ্ষৰ প্ৰায় 7খন ৰাজ্যক এনেকৈ কেইহাজাৰমান কোটি মোকলাই দিছে। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল, গুজৰাট, মহাৰাষ্ট্ৰ আৰু উৰিষ্যাই অসমতকৈ বেছি পালে, অথচ সেই 3খন ৰাজ্যত অসমতকৈ বানপানীত ইমান মানুহ মৰা নাই, ইমান দুৰ্যোগ অহা নাই। তাৰ পিছতো তেওঁলোকক দিলে 500 কোটি আৰু অসমক দিলে 379.35 কোটি।